যিসকলৰ AKI একিউট কিডনি ইনজুৰি অথবা CKD ক্ৰনিক কিডনি ডাইচিছ থাকে, তেওঁলোকৰ কিডনিয়ে ব্লাডটো ফিল্টাৰ কৰাৰ অসুবিধা হয়। তেনেকা অৱস্থাত ৰোগীজনৰ বিভিন্ন অসুবিধা দেখা যায়। কেতিয়াবা ভৰি ফুলে, কেতিয়াবা মুখ ফুলে, বমি হ'ব পাৰে, হজম নহ'বও পাৰে, পেচাব জ্বলা-পোৰা হৈ থাকিব পাৰে। তেনেকা অসুবিধা হৈ থাকিলে আমি কেইটামান ব্লাড টেষ্ট কৰিব লগা হয়। যেনে ইউৰিক এচিড, ইউৰিয়া, ক্ৰেটিনিন, ছুগাৰ, হিমোগ্লবিন আৰু RBC। যদি ব্লাড টেষ্ট ৰিপৰ্ট মতে ইউৰিক এচিড, ইউৰিয়া, ক্ৰেটিনিনবোৰ বাঢ়ে, তেতিয়া হিমোগ্লবিন আৰু RBC কমি আহে। তাৰ পৰা আমি CKD প্ৰব্লেম গম পোৱা যায়। তেনেকা অৱস্থাত থকা ৰোগীজনৰ বাবে পিঁয়াজটো উপকাৰ হয় না নহয়, তাৰ বিষয়ে আজি আলোচনা কৰিবলৈ আপোনালোকৰ মাজত মই ভিডিঅ' আনিছোঁ। সেই গতিকে আপোনালোকে চাই যাওক। পিঁয়াজটো আমাৰ কাৰণে, আমাৰ শৰীৰৰ কাৰণে বা আমাৰ কিডনিৰ বাবে কিমান উপকাৰী বস্তু হয়, এইটো মই সমূহকে আপোনালোকৰ মাজত ক'ব বিচাৰিছোঁ। তেনেকা অৱস্থাত ৰোগীজনে পিঁয়াজ ব্যৱহাৰ কৰিব পাৰে না নোৱাৰে, আমি সমূহকে আলোচনা কৰিব বিচাৰিছোঁ। পিঁয়াজ খালে ৰোগীজনৰ কি কি উপকাৰ হয়, তাকে আমি আলোচনা কৰিব বিচাৰিছোঁ। কিডনি ৰোগীজনৰ বাবে পিঁয়াজ অধিক উপকাৰী। পিঁয়াজ খালে ব্লাড ছুগাৰ কণ্ট্ৰল হয়। পিঁয়াজ খালে ডাইজেশ্যন বাঢ়ে। পিঁয়াজ খালে ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন কমি আহে। পিঁয়াজ খালে ক্ৰেটিনিন কমি আহে। পিঁয়াজ খালে ইউৰিয়া কমি আহে। পিঁয়াজ খালে হিমোগ্লবিন আৰু RBC বাঢ়ে। আপুনি যদি পিঁয়াজটো পিচ পিচ কাটি ফালে বইল কৰি চাহৰ দৰে ৰাতিপুৱা আৰু সন্ধিয়া একাপ খাই থাকে, আপোনাৰ কিডনিটো ভালদৰে থাকিব।